অন্যটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই প্ৰণৱ জ্যোতি। ৰাজ্যৰ শিক্ষক সমাজলৈ শিক্ষা বিভাগে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰ পৰা বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীসকলে কেইবাটাও নতুন নিয়ম পালন কৰিব লাগিব। বিদ্যালয়ৰ উপস্থিতি আৰু বিদ্যালয়ৰ ছুটিৰ সময় যেতিয়া উভতি যায় সেই সময়ত তেওঁলোকে উপস্থিতিৰ সিগনেচাৰ কৰিব লাগিব। আৰু এই সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। কেৱল শিক্ষকসকলেই নহয়, কৰ্মচাৰীসকলেও পালন কৰিব লাগিব নতুন নিৰ্দেশনা। ৰাজ্যৰ লাখ লাখ শিক্ষকৰ উপস্থিতিক লৈ নতুন নিৰ্দেশনা। ৰাজ্যৰ লাখ লাখ শিক্ষকৰ উপস্থিতিক লৈ নতুন নিৰ্দেশনা। স্কুললৈ অহাৰ লগতে যোৱাৰ সময়তো দিব লাগিব উপস্থিতি। স্কুললৈ অহাৰ লগতে যোৱাৰ সময়তো দিব লাগিব উপস্থিতি। শিক্ষক কৰ্মচাৰী সকলোৰে ক্ষেত্ৰত এই থাকিব নতুন নিয়ম। শিক্ষক আৰু কৰ্মচাৰী সকলোৱে নতুন নিয়ম পালন কৰিব লাগিব। বাধ্যতামূলক, অন্যথা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 15 মিনিটতকৈ বেছি পলম কৰিব নোৱাৰিব বিদ্যালয়লৈ আহোঁতে। 15 মিনিটতকৈ বেছি পলম কৰিব নোৱাৰিব বিদ্যালয়লৈ আহোঁতে। নতুন নিৰ্দেশনা আহি গৈছে। আৰু মাহত 2 দিনতকৈ বেছি 15 মিনিট পলম হ'লে দিয়া হ'ব অৰ্ধছুটি। যদি মাহত 2 দিনতকৈ বেছি 15 মিনিট পলম হয় তেতিয়া অৰ্ধছুটি দিয়া হ'ব। ৰাজ্যৰ লাখ লাখ শিক্ষক সমাজলৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ শিক্ষক সমাজলৈ স্কুল শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰ পৰা প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে বিদ্যালয়ৰ উপস্থিতি হোৱাৰ সময় আৰু বিদ্যালয় এৰাৰ সময় আপলোড কৰিব লাগিব শিক্ষা সেতু পৰ্টেলত। আৰু নিৰ্ধাৰিত সময়ৰ উপস্থিত প্ৰদান নকৰিলে কৰ্তন হ'ব দৰমহা। নিৰ্ধাৰিত সময়তকৈ 15 মিনিটৰ পলম হ'লে বা পূৰ্বে বিদ্যালয় এৰিলে নৈমিত্তিক ছুটি হিচাপে গণ্য কৰিব দিনটো। আৰু এমাহত 2 বাৰতকৈ বেছি দিন নিৰ্দেশনা অমান্য কৰিলে শিক্ষা বিভাগে গ্ৰহণ কৰিব ব্যৱস্থা। অত্যন্ত এটা জৰুৰী খবৰ এই মুহূৰ্তত জনাই আছোঁ। ৰাজ্যৰ শিক্ষক সমাজলৈ স্কুল শিক্ষা বিভাগে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰে পৰা প্ৰতিগৰাকী শিক্ষক আৰু কৰ্মচাৰীয়ে বিদ্যালয়ত উপস্থিতি হোৱাৰ সময় আৰু বিদ্যালয় এৰাৰ সময়ত আপলোড কৰিব লাগিব শিক্ষা সেতু পৰ্টেলত। আৰু নিৰ্ধাৰিত সময়ৰ উপস্থিতি প্ৰদান নকৰিলে কৰ্তন হ'ব দৰমহা। অত্যন্ত জৰুৰী খবৰ প্ৰতিগৰাকী শিক্ষক আৰু কৰ্মচাৰীৰ কাৰণে। এতিয়াৰে পৰা শিক্ষা সেতু পৰ্টেলত বিদ্যালয়ৰ উপস্থিতি আৰু বিদ্যালয় এৰাৰ সময় আপলোড কৰিব লাগিব। শিক্ষা সেতু পৰ্টেলত আপলোড কৰিব লাগিব। আৰু নিৰ্ধাৰিত সময়ত উপস্থিতি প্ৰদান নকৰিলে কৰ্তন হ'ব দৰমহা। আৰু নিৰ্ধাৰিত সময়তকৈ 15 মিনিটৰ পলম হ'লে বা পূৰ্বে 15 মিনিটৰ পূৰ্বে যদি বিদ্যালয়ৰ ছুটিৰ 15 মিনিটৰ পূৰ্বে যদি বিদ্যালয়ৰ পৰা গুচি যায় তেনেহ'লে বিদ্যালয় এৰিলে নৈমিত্তিক ছুটি হিচাপে গণ্য কৰিব, অৰ্থাৎ অৰ্ধ ছুটি হিচাপে গণ্য কৰিব সেই দিনটো। আৰু এমাহত 2 বাৰতকৈ বেছি দিন নিৰ্দেশনা অমান্য কৰিলে শিক্ষা বিভাগে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব। স্কুললৈ অহাৰ লগতে যোৱাৰ সময়তো দিব লাগিব উপস্থিতি। শিক্ষক কৰ্মচাৰী সকলোৰে ক্ষেত্ৰত এই নিৰ্দেশনা। মাহত 2 বাৰকৈ 15 মিনিট দেৰি হ'লে পাব বিশেষ সুবিধা। আৰু 2 দিনতকৈ বেছি দেৰিকৈ আহিলে ল'ব লাগিব অৰ্ধছুটি। আৰু বিদ্যালয়লৈ আহোঁতে 10 মিনিটতকৈ বেছি পলম কৰিব নোৱাৰিব। বিদ্যালয়লৈ আহোঁতে 15 মিনিটতকৈ যদি পলম কৰে বা বিদ্যালয় এৰাৰ সময় যদি 15 মিনিট পূৰ্বে যায় বা বিদ্যালয় ছুটিৰ যদি 15 মিনিটৰ পূৰ্বে বিদ্যালয় এৰে তেনেহ'লেও সেয়া নৈমিত্তিক ছুটি হিচাপে ঘোষণা হ'ব, অৰ্থাৎ অৰ্ধ ছুটি হিচাপে ঘোষণা কৰা হ'ব সেই দিনটো। আৰু মাহেকত 2 বাৰকৈ যদি নিয়ম উলংঘা কৰে তেনেহ'লে শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নতুন নিৰ্দেশনা জাৰি কৰিছে এই ক্ষেত্ৰত ৰাজ্যৰ স্কুল শিক্ষা বিভাগে। প্ৰতিগৰাকী শিক্ষকৰ কাৰণে অত্যন্ত এটা জৰুৰী খবৰ। নতুন নিয়ম আহি গৈছে। নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে বিদ্যালয়ত উপস্থিতি হোৱাৰ সময় আৰু বিদ্যালয় এৰাৰ সময় আপলোড কৰিব লাগিব শিক্ষা সেতু পৰ্টেলত। আৰু নিৰ্ধাৰিত সময়ত উপস্থিতি প্ৰদান নকৰিলে কৰ্তন হ'ব দৰমহা। ঠিক সেইদৰে নিৰ্ধাৰিত সময়তকৈ 15 মিনিটৰ পলম হ'লে বা পূৰ্বে বিদ্যালয় এৰিলে নৈমিত্তিক ছুটি হিচাপে গণ্য কৰা হ'ব দিনটো। আৰু এমাহত 2 বাৰতকৈ বেছি দিন নিৰ্দেশনা অমান্য কৰিলে শিক্ষা বিভাগে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।